ৰাজ্যত এফালে চলিছে বিধানসভা নিৰ্বাচনৰ গৰম বতাহ আৰু আনফালে অসমীয়াৰ হেপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যজুৰি চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। ঢোল পেপাৰ শব্দৰে মুখৰিত হৈ পৰিছে গাঁৱৰ পৰা চহৰলৈকে প্ৰতিটো প্ৰান্তত। নতুন পোছাক, পিঠা পনা তৈয়াৰ, হুঁচৰি আখৰা আৰু তাঁতশালত মাকুৰ খটখটনি। ন বিহুৱান তৈয়াৰ কৰি বাপতি সাহোন বিহুক আদৰিবলৈ সকলো সাজু হৈছে। একেদৰে ব্যতিক্ৰম নহয় বঙাইগাঁও জিলাৰ যোগীঘোপাৰ শিঙিমাৰীত। সমাগত বহাগ বিহুত পূৰ্বৰে পৰা অঞ্চলটোৰ বিভিন্ন মঞ্চ শুৱনি কৰি সমাদৰ লাভ কৰা শিঙিমাৰী আঞ্চলিক ৰঙালী বিহুৰ হুঁচৰি দলটো ব্যস্ত এতিয়া বিহুৰ হুঁচৰি আখৰাত। পূৰ্বৰ বছৰৰ দৰে চ'তৰ আৰম্ভণিৰে পৰা বিহুৰ হুঁচৰি আখৰাত ব্যস্ত হৈ পৰে গাঁওখনৰ ডেকা গাভৰুৱে। বিহু হুঁচৰি দলটিত আছে প্ৰায় ৩০-৩৫ জন ডেকা গাভৰু। শিঙিমাৰী নৱৰূপা যুৱ সংঘৰ উদ্যোগত প্ৰতি বছৰে আয়োজন কৰে এই বিহু আখৰা। হয়, বিগত বৰ্ষবিলাকৰ দৰে এই বৰ্ষ আমি শিঙিমাৰী আঞ্চলিক ৰঙালী বিহু হুঁচৰি দলটি পূৰ্ণগতিত প্ৰস্তুতি চলাইছোঁ আৰু এই ৰঙালী বিহু হেঁপাহৰ চেনেহৰ ৰঙালী বিহু আগমনৰ লগে লগে আমি চ'তৰ আৰম্ভণিৰ পৰাই আখৰা আমি প্ৰস্তুত কৰি দিওঁ আৰু বিগত বৰ্ষবিলাকত বিভিন্ন মঞ্চ আৰু বিভিন্ন মুকলি বিহু প্ৰতিযোগিতামূলক অংশগ্ৰহণ কৰি আহিছে আৰু এই বৰ্ষ সম্পূৰ্ণ প্ৰস্তুতিৰে আমি আমাৰ এই বিহুৱা দলটিক আগুৱাই লৈ যাম। শিঙিমাৰী, বঙাইগাঁও জিলা শিঙিমাৰী। আমি নৱৰূপা যুৱ সংঘৰ উদ্যোগত আমি প্ৰতি বছৰে বিহু কৰ্মশালা অনুষ্ঠিত কৰোঁ আৰু এই বৰ্ষ ব্যতিক্ৰম নহয়। আমি শিঙিমাৰী আঞ্চলিক ৰঙালী বিহু হুঁচৰি দল এটা নামাকৰণে বিহু দল এটা প্ৰস্তুত কৰিছোঁ। মোটামুটি আমাৰ ৩০-৩৫ জনৰ এটা সদস্যৰ দল আছে বিহু হুঁচৰি দল। শিকোৱা হয়। বিশেষকৈ উঠি অহা নৱপ্ৰজন্মখিনিক লৈ আমি অসমৰ যি মান স্বাভিমান বিহু সেইটো ৰক্ষাৰ স্বাৰ্থত আমি নামনি অসমো ব্যতিক্ৰম নহয়, নামনি অসমো পিছ পৰি থকা নহয়। আমি বঙাইগাঁও জিলাৰ এই শিঙিমাৰী আঞ্চলিক ৰঙালী বিহু দল এটা প্ৰত্যেক বছৰে আমি প্ৰস্তুতি চলাওঁ বিহু মৰাৰ বাবে। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।